যিবিলাক আমাৰ মাছমৰীয়া আছে, মাছমৰীয়াবিলাকক এককালীন বছৰত ৩,০০০ টকাকৈ দিয়াও আমাৰ এই আঁচনিত পৰিয়ালৰ কোনো দুৰ্ঘটনা ইত্যাদিৰ কাৰণে এই বীমা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সহায়ত অসম চৰকাৰে ৰূপায়ণ কৰি আছে। আমি হাজো সমষ্টি এটাৰৰ বাক্যা তাৰমানে আমাৰ আজিলৈকে মেৰপাৰত এক ঘৰ পোৱা নাই, চৰকাৰী ঘৰ। তাৰে ভিতৰতে আমাৰ গাঁৱত যিখিনি দুখীয়া মানুহ এইখিনি পাব লাগে বুলি মই অনুৰোধ জনাইছোঁ। কোনো তাৰমানে চৰকাৰে আমাক বা কোনো সুবিধা দিয়া নাই। আজিলৈকে বড়ো মানুহ, আমি ট্ৰাইবেল মানুহ। ভূমিপুত্ৰ বুলি কয় আপোনালোকক? ভূমিপুত্ৰ আমি। এতিয়ালৈকে আমাক একো বস্তু দিয়া নাই। যোৱা নাই, এতিয়াও যোৱা নাই। আমাৰ গাঁৱত একো বস্তুৱেই যোৱা নাই এতিয়ালৈকে। অংগনবাদী আছে নে নাই? অংগনবাদীও নাই আমাৰ গাঁৱত। অংগনবাদীও নাই? আপোনালোকক উপেক্ষা কৰিছে নেকি চৰকাৰে? চৰকাৰে মানে আমাক অপমান কৰি আছে এতিয়া বৰ্তমান। যেনেকৈ আমাৰ কিবা যেনেকৈ আমাৰ হাজো সমষ্টিৰ যোনটো বাইদেউ আছে, বাইদেউ আমাক অপমান কৰিছে। কোনো এটা গাঁৱৰ চৰকাৰেতো চব দিয়া বুলি মিটিং পাতি হৈছে, আমাক কি পোৱা নাই কিহৰ কাৰণে? ভাৰতৰ মিটিং কৰি আছে, বিকশিত হৈছে জানো? একো দিয়া নাই আমাক আজিলৈকে। আনকি এক ঘৰ হ'লেও পালেও মই শান্তি পালোঁ। মোটামুটি 17 ঘৰমান আছে, এক ঘৰো পোৱা নাই, একো পোৱা নাই। নাই, দিয়াই নাই আজিলৈকে দিয়া পানীও ঢুকি পোৱা নাই আপোনালোকক? নাই, একো পোৱা নাই আজিলৈকে। অংগনবাদীও নাই? নাই। আমাৰ গাঁৱত কিয় পোৱা নাই এইটো মানে মই নাজানো। আৰু এটা মানুহ মই তাৰে আগতে মই কৈছোঁ, আজিকালি এক ঘৰত যদি পালোঁ হয় মই তথাপি শান্তি পালোঁ হয়। এই চৰকাৰী ঘৰ মই ক'ব বিচাৰিলোঁ, কোনো ক'ব নিদিয়ে। নেদে কিয় নেদে নাজানো। এইটো আচলটো ওলাই পৰিব নেকি? আপুনি ক'লে আচলটো ওলাই পৰিব? ওলাই পৰিব। সেইকাৰণে ইয়াতে মোক টানি আনে মানুহে। এইটো মই নাম নকওঁ, টানি আনে। মই কৈছিলোঁ, মই ক'ব যাই আছিলোঁ, ক'ব নিদিয়ে মোক। আমাৰ বড়ো চুবা বুলি কি আমাৰ বড়ো মানুহবিলাক কি নাম নাই নেকি? আমি কি গৰু নেকি? আমি গৰু নেকি? আমি পাব লগা বস্তু আমি পাব লাগে, এক ঘৰলৈ পাওঁ। কতে দিনাত পাইছে, জাপিয়াত পাইছে, ঘৰে ঘৰে। আমাৰ মেৰপৰা এক ঘৰে কিয় নাপায়? নাই, অকল বড়ো মানুহ পোৱা নাই। যিবিলাক আমাৰ মাছমৰীয়া আছে, মাছমৰীয়াবিলাকক এককালীন বছৰত ৩,০০০ টকাকৈ দিয়াও আমাৰ এই আঁচনিত পৰিয়ালৰ কোনো দুৰ্ঘটনা ইত্যাদিৰ কাৰণে এই বীমা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সহায়ত অসম চৰকাৰে ৰূপায়ণ কৰি আছে। আমি হাজো সমষ্টি এটাৰৰ বাক্যা তাৰমানে আমাৰ আজিলৈকে মেৰপাৰত এক ঘৰ পোৱা নাই, চৰকাৰী ঘৰ। তাৰে ভিতৰতে আমাৰ গাঁৱত যিখিনি দুখীয়া মানুহ এইখিনি পাব লাগে বুলি মই অনুৰোধ জনাইছোঁ। কোনো তাৰমানে চৰকাৰে আমাক বা কোনো সুবিধা দিয়া নাই। আজিলৈকে বড়ো মানুহ, আমি ট্ৰাইবেল মানুহ। ভূমিপুত্ৰ বুলি কয় আপোনালোকক? ভূমিপুত্ৰ আমি। আপোনালোকক এতিয়ালৈকে আমাক একো বস্তু দিয়া নাই। যোৱা নাই, এতিয়াও যোৱা নাই। আমাৰ গাঁৱত একো বস্তুৱেই যোৱা নাই এতিয়ালৈকে। অংগনবাদী আছে নে নাই? অংগনবাদীও নাই আমাৰ গাঁৱত। অংগনবাদীও নাই? আপোনালোকক উপেক্ষা কৰিছে নেকি চৰকাৰে? চৰকাৰে মানে আমাক অপমান কৰি আছে এতিয়া বৰ্তমান। যেনেকৈ আমাৰ কিবা যেনেকৈ আমাৰ হাজো সমষ্টিৰ যোনটো বাইদেউ আছে, বাইদেউ আমাক অপমান কৰিছে। কোনো এটা গাঁৱৰ চৰকাৰেতো চব দিয়া বুলি মিটিং পাতি হৈছে, আমাক কি পোৱা নাই কিহৰ কাৰণে? ভাৰতৰ মিটিং কৰি আছে, বিকশিত হৈছে জানো? একো দিয়া নাই আমাক আজিলৈকে। আনকি এক ঘৰ হ'লেও পালেও মই শান্তি পালোঁ। মোটামুটি 17 ঘৰমান আছে, এক ঘৰো পোৱা নাই, একো পোৱা নাই। নাই, দিয়াই নাই আজিলৈকে দিয়া পানীও ঢুকি পোৱা নাই আপোনালোকক? নাই, একো পোৱা নাই আজিলৈকে। অংগনবাদীও নাই? নাই। আমাৰ গাঁৱত কিয় পোৱা নাই এইটো মানে মই নাজানো। আৰু এটা মানুহ মই তাৰে আগতে মই কৈছোঁ, আজিকালি এক ঘৰত যদি পালোঁ হয় মই তথাপি শান্তি পালোঁ হয়। এই চৰকাৰী ঘৰ মই ক'ব বিচাৰিলোঁ, কোনো ক'ব নিদিয়ে। নেদে কিয় নেদে নাজানো। এইটো আচলটো ওলাই পৰিব নেকি? আপুনি ক'লে আচলটো ওলাই পৰিব? ওলাই পৰিব। সেইকাৰণে ইয়াতে মোক টানি আনে মানুহে। এইটো মই নাম নকওঁ, টানি আনে। মই কৈছিলোঁ, মই ক'ব যাই আছিলোঁ, ক'ব নিদিয়ে মোক। আমাৰ
আমাৰ বড়ো চুবা বুলি কি কি আমাৰ বড়ো মানুহবিলাক কি নাম নাই নেকি? আমি কি গৰু নেকি? আমি গৰু নেকি? হা আমি পাব লগা বস্তু আমি পাব লাগে, এক ঘৰলৈ পাওঁ। কত দিনত পাইছে জাপেত পাইছে ঘৰে ঘৰে, আমাৰ মেয়ৰ পৰা এক ঘৰে কিয় নাপায়? মোক নাই, অকল বড়ো মানুহ পোৱা নাই।